তেজপুৰ জামুগুৰি সংযোগী তথা জিয়া ভৰলী দলঙৰ ওপৰত যোৱা নিশা একাংশ কম বয়সীয়া যুৱতীয়ে জন্মদিন উদযাপনৰ নামত অশ্লীল নৃত্য গীতত মতলীয়া হোৱাৰ উপৰি বোমা ফুটাই অৰাজক পৰিৱেশ সৃষ্টি কৰা ঘটনাই জামুগুৰিহাট অঞ্চলৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জন্মদিন উদযাপনৰ নামত বিজতৰীয়া সংস্কৃতিৰে এচাম উদণ্ড যুৱক যুৱতীয়ে অঞ্চলটোৰ সামাজিক সাংস্কৃতিক পৰিৱেশ বিনষ্ট কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে জামুগুৰিহাটৰ এইসকল সচেতন ৰাইজে। যোৱাকালিৰ পৰা জামুগুৰিহাটৰ অঞ্চলত এটা চলি থকা ভিডিঅ'য়ে বৌদ্ধিক বুলি নহয় সমগ্ৰ পিতৃ মাতৃ তথা সমাজখনত এটা চিন্তাৰ কাৰণ হৈ পৰিছে যে আমি যোৱাকালি দেখিছোঁ এটা ভিডিঅ'ত আমাৰ নিকটৱৰ্তী চকীঘাট দলঙৰ ওপৰত কেইগৰাকীমান যুৱতী কেইগৰাকীমান যুৱকে কিবা বাৰ্থডে পতাৰ নামত যি উদ্যাম নৃত্য, তলত গভীৰ নদী, ওপৰত দলংখন কেইইঞ্চিমানৰ সিপাৰে ভৰিটো গুচি যোৱা মানেই গোটেই জীৱনটোৱে শেষ। আজি কিছুদিন আগত গুৱাহাটীৰ ঘটনাবিলাক আমি সকলোৱে গম পাই আছিলোঁ, কেনেকৈ নিশাৰ ভাগত এগৰাকী যুৱতী ডক্টৰণী তেওঁ ওলাই গৈ পেলাই কেনেদৰে মৃত্যুৰ মুখত পৰিছিল আমি দেখিছিলোঁ, শংকিত হৈ আছোঁ। আজিৰ তাৰিখত সকলো অভিভাৱক শংকিত হৈ পৰিছে। এই ল'ৰা ছোৱালীবিলাক আচলতে ক'ৰ পৰা আহে? তেওঁলোক নিশ্চিতভাৱে একোটা পৰিয়ালৰ পৰা আহে, এটা সংস্কাৰী পৰিয়ালৰ পৰা আহে। সেই সংস্কাৰী পৰিয়ালবিলাকৰ পৰা অহা ছাত্ৰ ছাত্ৰীবিলাক আজিৰ তাৰিখত এইদৰে ইমান উচ্ছৃংখল হৈ পৰিছে। সমাজখনৰ প্ৰতি কোনো দায়বদ্ধতা নাই, কোনো মূল্যবোধ নাই, নৈতিকতা নাই, কোনো দিশতেই তেওঁলোকৰ গ্ৰহণযোগ্যতা আজি তাৰিখত হেৰুৱাই পেলাইছে। এই নতুন উঠি অহা চামে যদি এনেধৰণৰ উদ্যাম নৃত্য, এনেধৰণৰ অপসংস্কৃতি, এনেধৰণৰ বিজতীয়া সংস্কৃতিয়ে সমাজখনলৈ আগবাঢ়ি যায়, আমি কি বুলি আশা কৰিম? যে অহা কালিলৈ এই আমাৰ যিটো জাতি, আমাৰ অসমীয়া জাতিটোৰ যি সংস্কৃতিবান চিন্তা চৰ্চা, এই কাঠামোৰ মাজৰ পৰা আজিৰ নতুন প্ৰজন্ম আঁতৰি গৈছে নেকি? আৰু তেওঁলোকক লৈ আমাৰ কৰিবলগীয়া একো নাই নেকি? সদায় আমি হাত সাৱটি গৈ ঘৰত বহি থাকিম নেকি? আমাৰ নিজৰো একো সন্তান আছে, আমি প্ৰত্যেকেই এতিয়া অভিভাৱক হৈছোঁ আৰু আমি আজি তাৰিখত চিন্তা কৰিছোঁ। মোৰ ঘৰৰ আজি তাৰিখত এজন কটন বিশ্ববিদ্যালয়ত পঢ়ি আছে, মোৰ এজন বিশ্বনাথ চাৰিআলিত পঢ়ি আছে। এই যে ল'ৰা ছোৱালীবিলাক ওলাই গৈছে, তেওঁলোকক আমি যেনেকৈ সংস্কাৰৰ মাজে পঠাই দিছোঁ, উভতি আহোঁতে তেওঁলোক সেই সংস্কাৰ হৈ আহিবনে নাই আজি তাৰিখত চিন্তা হৈছে এইবাবেই যে পৰিৱেশবিলাক বেয়া হৈ গৈ আছে। গুৱাহাটী ঘটনাবিলাক শুনি থাকোঁতে গাত ইমান লগা নাছিলে, অকণমান হ'লেও দূৰত আছিলোঁ, চহৰীয়া এটা অঞ্চল, মহানগৰ। আমি মহানগৰত বাস নকৰোঁ ন? এটা সাংস্কৃতিক পৰিৱেশ কাঠামো থকা এই জামুগুৰিহাট ঠাইত আৰু এটা কথা চিন্তা কৰিবলগীয়া যে প্ৰশাসনিক ব্যৱস্থাটো তাত বোমা ফুটিছে, মই দেখিছোঁ বহুত বোমা ফুটিছে, যথেষ্ট শব্দ হৈছে। তাৰপিছতো চকীঘাটত চেক গেট আছে, এই চেক গেটত থকা পুলিচ প্ৰশাসনৰ ফালে এজনো মই গৈ তাত এজনকো এৰেষ্ট কৰা দেখা নগ'ল। আজিৰ তাৰিখত এইবিলাক চিন্তনীয় বিষয়। যিসকল গাৰ্জেন অভিভাৱকে তেওঁলোকৰ নিজৰ সন্তানকতো নিশ্চিতভাৱে চিনি পাইছে, গতিকে তেওঁলোকে আজিৰ তাৰিখত থানাত তেওঁলোকক গোটাই নিদিয়াটোৱে পিতৃ মাতৃৰ কিন্তু নৈতিকতাৰ এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে। আচলতে পিতৃ মাতৃ নৈতিকভাৱে সবল হয়নে নহয়? তেওঁলোকে নিজৰ সন্তানক লৈ আজি পুলিচক ধৰা দিব লাগে যে এইটো সন্তান মোৰ, ই কালি গৈ পেলাই এনেকুৱা কৰিছে, এতিয়া আপোনালোকে কি শাস্তি দিয়ক আইনগতভাৱে। হয়, তেওঁ অন্তৰত দুখ পাব, কিন্তু এই শাস্তিয়ে ভৱিষ্যতৰ দিনত তেওঁ সন্তানটোক ভাল কৰিব, সমাজখনক ভাল কৰিব। আমি এটা কথা আহ্বান জনাইছোঁ যে আমি প্ৰশাসনিকভাৱে সবল হ'ব লাগে, সকলো ক্ষেত্ৰত চকু দিব লাগে। আমি সমাজৰ ক্ষেত্ৰত বৌদ্ধিক ক্ষেত্ৰখন বুলি নহয়, সমাজৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে চিন্তা কৰোঁ সমাজখন সুস্থ সবল হৈ থাকক, সকলো সুন্দৰভাৱে আগবাঢ়ি যাওক। ইমান সাংস্কৃতিক অসম ভূমিৰ দৰে ঠাইত যদি এনেধৰণৰ অপসংস্কৃতি আহি গা কৰে, অহা কালিলৈ আৰু অসমীয়া হিচাপে জীয়াই থাকিবৰ কাৰণে অকল আমাৰ এই উচ্ছেদ অভিযানটোৱে নহয়, এইবিলাকো উচ্ছেদ কৰিব লাগিব। বিজতীয় সংস্কৃতি উচ্ছেদ কৰিব হৈ গ'ল, বহুত বেছিলৈ গুচি গ'ল ল'ৰা ছোৱালীবিলাক। গতিকে আমি আশা কৰিম প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব দিয়ক। যিটো ঘটনা হ'ল তাৰ প্ৰত্যেকগৰাকী, যিহেতু আমাৰ ভিডিঅ' ফুটেজ আছে, ফুটেজৰ ভিত্তিত প্ৰত্যেককে আনি গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দি ভৱিষ্যতে যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে নিশাৰ ভাগতে হওক দিনৰ ভাগতে হওক এনেধৰণৰ এটা অপসংস্কৃতিক প্ৰশ্ৰয় নিদিয়ে, তাৰ বাবে সচেতন কৰিবৰ কাৰণে প্ৰশাসনলৈ আমাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। জন্মদিনৰ নামত আমাৰ জামুগুৰিহাটৰ চকীঘাট দলঙৰ ওপৰত একাংশ যুৱক যুৱতীয়ে যি উদ্যম নৃত্য, উশৃংখল পৰিৱেশৰ সৃষ্টি কৰিলে, কেক কাটি ফটকা ফুটাই দলঙৰ ওপৰত নাচি বাগি যি এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিলে, তাক লৈ আমি জামুগুৰিবাসী ৰাইজ হিচাপে দুখ পাইছোঁ। আচলতে যিহেতু আমাৰ তেজপুৰ জামুগুৰি এই অঞ্চলটো সকলোৱে জানে যে আমাৰ তেজপুৰখন এখন সাংস্কৃতিক নগৰী।
গতিকে এনেকুৱা এখন সাংস্কৃতিক নগৰীত এনেকুৱা কিছুমান মানে উদ্যম নৃত্য বা এনেকুৱা হিন্দী গানৰ তালে তালে নৃত্য কৰা এই বস্তুটো মানে আমাৰ জামুগুৰিত আজিলৈকে হোৱা নাই। গতিকে আমি এই যিটো এই জামুগুৰি হাটৰ দলঙৰ ওপৰত এই ছোৱালীকেইজনীয়ে যিটো পৰিৱেশৰ সৃষ্টি কৰিলে, এইটো আচলতে আমাৰ জামুগুৰিবাসীৰ কাৰণে এটা লাজ লগা ঘটনা। আৰু এই ঘটনাটোৰ যে আমাৰ নৱপ্ৰজন্মৰ এটা বেয়া দিশলৈ ঠেলি দিব। কাৰণ সিহঁতে যেনেকৈ কৰিছে কালিত, তেনেকৈ আকৌ সিহঁতকে দেখি আকৌ পিছত কেইজনীমানে কৰিব। তেনেকৈ গৈ গৈ এদিন আমাৰ জামুগুৰি ঠাইখিনি এটা বেয়া পৰিৱেশলৈ গুচি যাব। গতিকে এই ক্ষেত্ৰত মই ছোৱালীসকলৰ অভিভাৱকসকলকো এটা অনুৰোধ কৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক সেইখিনি সময়ত নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰিবলৈ দিয়াৰ বিপৰীতে, পঢ়া শুনাত মনোযোগ দিয়াৰ বিপৰীতে এনেকুৱা কাৰ্য কৰাৰ ক্ষেত্ৰত আমি অত্যন্ত লাজ পাইছোঁ। কাৰণ আপোনালোকেও নিজৰ ল'ৰা ছোৱালীক অকণমান চকু দিব লাগে। তাৰোপৰি এই ক্ষেত্ৰত মই প্ৰশাসনকো কৈছোঁ, প্ৰশাসনেও এই ক্ষেত্ৰত অকণমান নজৰ দিয়াটো প্ৰয়োজন আছে। নহ'লে এদিন এই ক্ষেত্ৰত যদি আমাৰ এতিয়াই যদি এইবিলাক বন্ধ নহয়, তেতিয়াহ'লে কিন্তু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এটা এইটো বিপদী সংকেত হয়। গতিকে এইটোকে মই আমাৰ প্ৰশাসন আৰু অভিভাৱকসকলক মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। এই ক্ষেত্ৰত স্থানীয় আৰক্ষী প্ৰশাসনৰ লগতে অঞ্চলটোৰ সচেতন মহলক সচেতন হ'বলৈ আহ্বান জনাইছে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।